এয়া নিখাৰ আঞ্চলিক বাতৰি আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ প্ৰিয় চেনেল আসাম লাইভ 7 আজি নিখাৰ প্ৰথমটো খবৰ অৱশেষত গ্ৰেপ্তাৰ ৰূপহীহাটৰ কংগ্ৰেছ বিধায়ক নুৰ খুদাৰ পুত্ৰ ৰকিবুল হুদা ফৰাজিক কলিয়াবৰ আৰক্ষীৰ নিবেশত গ্ৰেপ্তাৰ ৰকিবুল হুদা কলিয়াবৰ আৰক্ষী নিবেশত প্ৰায় 2 ঘণ্টা ধৰি নগাঁও আৰক্ষী অধীক্ষকে চলোৱা জেৰাৰ অন্তত গ্ৰেপ্তাৰ ৰকিবুল হুদা তেলচুৰি চক্ৰৰ জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ ৰকিবুল হুদা কলিয়াবৰ উলুৱনি আৰক্ষী থানাত আত্মসমৰ্পণ বিধায়ক নুৰ খুদাৰ পুত্ৰ ৰকিবুল হুদাৰ তেলচুৰি গেঙৰ সৈতে নাম সাঙুৰ খাই পৰিছিল ৰকিবুল হুদাৰ বিগত 48 ঘণ্টা ধৰি আৰক্ষীয়ে গুৱাহাটী ৰূপহীত অভিযান চলাই আছিল তেলচুৰি চক্ৰটোৰ বিৰুদ্ধে ইতিমধ্যে শনিবাৰে ঘটনাৰ সৈতে জড়িত 5 জনক গ্ৰেপ্তাৰ কৰিছে কলিয়াবৰ আৰক্ষীয়ে ৰকিবুল হুদাই তেলচুৰি চক্ৰৰ পৰা গুগল পেৰ জৰিয়তে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৰকিবুল হুদা কলিয়াবৰ জিলা আমচুৰ সভাপতি আৰক্ষী জালৰ পৰা ধৃত 5 জন ক্ৰমে তেজপুৰ কছাৰী পামৰ আলম আলী তেজপুৰ ভুমৰাগুৰি আব্দুল খলিল বাগৰিৰ জামাল উদ্দিন বাগৰি হাৰমতিৰ তাহেৰ আলী আৰু সামগুৰি খলিহামাৰীৰ ইব্ৰাহিম আলী লগতে আৰক্ষীয়ে জব্দ কৰে 2খন বিলাসী বাহন আৰু নগদ 1 লাখ টকা তেলচুৰি চক্ৰটোৱে ব্যৱহাৰ কৰা সুইফট বাহনখনৰ নম্বৰ হৈছে AS12AA 2648 আৰু কিয়া বাহনখনৰ নম্বৰ হৈছে AS12AE 8977 আজি নিখাৰ দ্বিতীয়টো খবৰ সঠিক সংৰক্ষণৰ অভাৱতে শিৱসাগৰ বেদবাৰী মৌজাৰ পূব সীমান্তৰ ঘাটপথাৰত থকা আহোম ৰাজত্বকালৰ বহুকেইটা মৈদাম ধ্বংসৰ গৰাহত পৰিছে স্বৰ্গদেউ প্ৰতাপ সিংহ গৌৰীনাথ সিংহৰ ৰাজত্বকালত গুৰুত্বপূৰ্ণ পদবীত থকা ৰাজমন্ত্ৰী ৰুদ্ৰেশ্বৰ বৰপাত্ৰ গোহাঁই বলিয়া বৰপাত্ৰ গোহাঁই উলেখোৱা বৰপাত্ৰ গোহাঁই লাই চেৰেলিয়া লাঙি আৰু লেছাম কলা বৰপাত্ৰ গোহাঁই মৈদাম কেইটা ধ্বংসৰ গৰাহত পৰিছে মৈদাম কেইটাৰ চৌহদত বাউণ্ডাৰী বা ফেন্সিং এখনো নথকাত কোনো জ্ঞানহীন লোকে মৈদামৰ ওপৰেদি ট্ৰেক্টৰ চলাই দিয়া মৈদামৰ কাষ কাটি পেলোৱা পৰিলক্ষিত হৈছে অসম চৰকাৰৰ প্ৰত্নতত্ত্ব তথা আৰ্কোলজি বিভাগেও কেৱল এখন নাম ফলক লগাই সামৰিলে দায়িত্ব ইয়াৰ পৰিপ্ৰেক্ষিতত শীঘ্ৰে মৈদামসমূহ সঠিক সংৰক্ষণৰ লগতে পৰ্যটনস্থলী ৰূপে গঢ়ি তোলাৰ দাবী জনাইছে স্থানীয় সচেতন মহলে আজি নিখাৰ তৃতীয়টো খবৰ প্ৰসংগ গৰু চোৰে সাংবাদিকক আক্ৰমণ কৰাৰ ঘটনা আৰক্ষী বিষয়া সূৰ্য কুমাৰ বৰাৰ নেতৃত্বত গোপন সূত্ৰৰ পম খেলি নগাঁৱৰ চৰ অঞ্চলৰ পৰা আটক সাংবাদিক নিগ্ৰহৰ মূল অভিযুক্ত মইনা শিমলুগুৰি আৰক্ষীৰ বৃহৎ সফলতা নাজিৰাৰ শিমলুগুৰিত বিগত 31 জুলাই তাৰিখে তেতেলিগুৰিত মাজনিশা গৰু চোৰে 3 সাংবাদিকক আক্ৰমণৰ ঘটনাৰ অন্যতম অভিযুক্ত আটক নগাঁও বৰগুলিৰ পৰা আটক ঘটনাৰ মাষ্টাৰ মাইণ্ড কুখ্যাত গৰু চোৰ হাফিজুৰ ৰহমান ওৰফে মইনা শিমলুগুৰি আৰক্ষীয়ে এক অভিযানত নগাঁৱৰ আত্মগোপন কৰি থকা অৱস্থাত আটক কৰে কুখ্যাত গৰু চোৰ হাফিজুৰক আনহাতে সাংবাদিক নিগ্ৰহ যোৱা ঘটনাৰ লগত জড়িত 3 জনক বিগত 31 জুলাইত ৰঙাঘৰলৈ প্ৰেৰণ কৰা হৈছিল আক্ৰমণকাৰী সাহিল আলী ৰফিক শাহ আৰু তকৰিম আহমেদক জেল হাজতলৈ প্ৰেৰণ কৰিছে আনহাতে গোচৰ নং 14/24 আণ্ডাৰ সেকশন 118/2-109/13043/5 BNS শিমলুগুৰি আৰক্ষী থানাত গোচৰ পঞ্জীয়ন কৰা হয় লগতে ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আজি নিখাৰ চতুৰ্থটো খবৰ বিহালীৰ কেটলা চাহ বাগিচাত বিশেষভাৱে সক্ষম নাবালিকাক ধৰ্ষণৰ অপচেষ্টা আটক বাগিচাৰ কৰ্মৰত বাবু সম্প্ৰতি সমগ্ৰ দেশতে নাৰীজনিত অপৰাধৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পাইছে তেনে এক চাঞ্চল্যকৰ ঘটনা আজি সংঘটিত হয় বিহালী সমষ্টিৰ বৰগাং আৰক্ষী চকীৰ অন্তৰ্গত কেটলা চাহ বাগিচাত ঘটনাৰ বিৱৰণী অনুসৰি বিহালী কেটলা চাহ বাগিচাত বাবুৰূপে কৰ্মৰত হেলেমৰ মানস প্ৰতিম বৰুৱা নামৰ 45 বছৰীয়া ব্যক্তিগৰাকীৰ পতৰত মধুৰিয়াম খাবলৈ যোৱা কেইটিমান শিশুৰ ভিতৰত এগৰাকী 12 বছৰীয়া বিশেষভাৱে সক্ষম কিশোৰীক প্ৰলোভনেৰে ভিতৰলৈ মাতি নি বলপূৰ্বক অপকৰ্ম কৰিবলৈ চেষ্টা কৰাৰ সময়তে বাকীসকলে নিজা ঘৰলৈ আহি সমগ্ৰ ঘটনা ব্যক্ত কৰে পৰৱৰ্তী সময়ত আৰক্ষীয়ে ব্যক্তিগৰাকীক আটক কৰি বৰগাং আৰক্ষী চকীলৈ লৈ আহে বৰগাং আৰক্ষীয়ে গোচৰ নং 64/2024ত এক গোচৰ ৰুজু কৰি অভিযুক্তক হাজোলৈ প্ৰেৰণ কৰে ঘটনাৰ সন্দৰ্ভত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিহালী শাখাৰ দাবী ঘটনাৰ লগত জড়িত অভিযুক্তক কঠোৰ শাস্তি প্ৰদান কৰক আজি নিখাৰ পঞ্চমটো খবৰ গোলকীয় উষ্ণতা পৃথিৱীক দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে হয় গোলকীয় উষ্ণতা পৃথিৱী দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে আৰু গৰম হৈ পৰিছে পৃথিৱী অভাৱনীয়ভাৱে পৰিৱৰ্তন হৈছে জলবায়ুৰ বাটপথসমূহত মানুহ ওলাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে আৰু তেনে সময়ত এটা বেচৰকাৰী স্বেচ্ছাসেৱী ৱাৰিয়াৰ্ছৰ প্ৰশংসনীয় পদক্ষেপ শিৱসাগৰ নগৰত দেখিবলৈ পোৱা গৈছে
প্ৰচণ্ড গৰমত বাতৰুৱা বনোৱা ভাগৰুৱা পথিকক শীতলতাৰ আলিংগন আনিবলৈ ৱাৰিয়ৰ্ছৰ সমগ্ৰ অসমতে যি চৰ্বত বিতৰণ কাৰ্যসূচী হাতত লৈছে সেই কাৰ্যসূচী শিৱসাগৰৰ দৌলমুখ চাৰিআলিত দেওবাৰে ৱাৰিয়ৰ্ছ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু নগাঁও আঞ্চলিক ডিমৌ আঞ্চলিক গেলেকী আঞ্চলিক আৰু গৌৰীসাগৰ আঞ্চলিকৰ সহযোগতো ৰূপায়ণ কৰা হয়। আজি নিশাৰ ষষ্ঠটো খবৰ ধ্বংসৰ গৰাহত শৰাইঘাট ৰণৰ বীৰ যোদ্ধা মৈদাম শিৱসাগৰ জিলাৰ আমগুৰি ৰঘুতল অঞ্চলত থকা 25টাকৈ মৈদামৰ অস্তিত্ব নাই। 2টা মৈদাম আছে যদিও সিও সংৰক্ষণৰ অভাৱ। মোগলৰ পৰা অসম বচাবলৈ সেনাপতি লাচিত বৰফুকনৰ লগত যিসকল পালি সেনাপতিয়ে যুদ্ধত সংগ দিছিল পৰৱৰ্তী সময়ত সেইসকল বীৰ যোদ্ধাক ৰজাঘৰীয়াইও আমগুৰি ৰঘুতল অঞ্চলত সেনাৰ চেউনি পাতি সংস্থাপিত কৰিছিল আৰু সেই অনুসাৰে বৰ্তমান 61 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নগাঁৱলী পচোৱা চেউনিআলি নামেৰে নামাংকৃত কৰিছে। সময়ৰ আহ্বানত সেইসকল পালি সেনাপতি চিৰিং ফুকন ডেকা ফুকন হৰনাথ ভিতৰল ফুকনক আদি কৰি 27 জন যোদ্ধা মৃত্যু হোৱাত এই স্থানতে মৈদাম দিয়া হৈছিল আৰু 27 জনকৈ বীৰ যোদ্ধাৰ 27টাকৈ মৈদাম আছিল যদিও দুষ্কৃতিকাৰী হাতোৰা অবৈধ বেদখলকাৰী কবলত পৰি এতিয়া 25টা মৈদামৰ অস্তিত্ব নাই। আমগুৰি ৰাজচক্ৰ অধীনৰ 740 নং দাগৰ 5 বিঘা 3 লোচা ভূমিৰ এই মৈদামসমূহ উদ্ধাৰ কৰি সংৰক্ষণৰ দাবী টাই আহোম ছাত্ৰ সন্থাৰ। আজি নিশাৰ সপ্তমটো খবৰ হাজোৰ দমদমাত হাজো মহকুমা ক্ৰীড়া উন্নয়ন পৰিষদৰ উদ্যোগত ৰাতুল ভাণ্ডাৰ কায়স্থ সৰণী আন্তঃ ক্লাব ফুটবল প্ৰতিযোগিতা। কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ দমদমাস্থিত দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ প্ৰাংগণত হাজো মহকুমা ক্ৰীড়া উন্নয়ন পৰিষদৰ উদ্যোগত দমদমা ক্ৰীড়া সন্থা আৰু তুৰিয়া ফাউণ্ডেশ্যনৰ সহযোগত ৰাতুল ভাণ্ডাৰ কায়স্থ সৰণী আন্তঃ ক্লাব ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয়। চলিত বৰ্ষৰ যোৱা 27 জুলাইৰ পৰা আৰম্ভ হোৱা আন্তঃ ক্লাব ফুটবল প্ৰতিযোগিতা শনিৰ ৰবিবাৰে অন্তিমখন ফাইনেল খেল অনুষ্ঠিত হয়। প্ৰতিযোগিতাৰ অন্তত বৰম্বৈ স্পৰ্টছ একাডেমীয়ে টাই ব্ৰেকাৰ জৰিয়তে ট্ৰাই ব্ৰেকাৰ সহায়ত বিজয়ৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ লগতে বংশৰ কিৰণ স্পৰ্টছ একাডেমীয়ে দ্বিতীয় পুৰস্কাৰ লাভ কৰে। প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ নগদ 10,000 টকা, দ্বিতীয় পুৰস্কাৰ নগদ 7,000 টকা ধাৰ্য কৰিছে। দাতা এমট্ৰণৰ উপপ্ৰবন্ধক দিনমণি ভাণ্ডাৰ কায়স্থ। আজিৰ প্ৰতিযোগিতাত অসমৰ সাংস্কৃতিক আলোচনী দাপোনৰ মুখ্য সম্পাদক তথা এমট্ৰণৰ উপপ্ৰবন্ধক দিনমণি ভাণ্ডাৰ কায়স্থ, বিজেপিৰ ৰাজ্যিক অনুসূচিত জাতি মৰ্চাৰ উপসভাপতি প্ৰকাশ চন্দ্ৰ দাস, হাজো আৰক্ষী থানাৰ পৰিদৰ্শক বিষয়া নৱজিৎ নাথ, দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সূৰ্য কুমাৰ ভট্টাচাৰ্য, বিজেপি কৰ্মী মনোজ দাস, পৰেশ দাস, কৃতি শিক্ষক, বঁটাপ্ৰাপ্ত অৱসৰী শিক্ষক কনক শৰ্মাকে প্ৰমুখ কৰি শতাধিক ক্ৰীড়াপ্ৰেমী ৰাইজ উপস্থিত থাকে। কলিয়াবৰৰ পৰা অনুপ বৰা, চৰাইদেউৰ পৰা ফাৰহান লাস্কাৰ, শিৱসাগৰৰ পৰা পল্লৱ গগৈ, গৌৰীসাগৰৰ পৰা ছাদ্দাম আলী আৰু হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট আছাম লাইভ 7।